কি বহি গ'ল এটা এখন সমাজৰ পৰা নহয় আপোনালোকৰ নিজৰ ঘৰৰ পৰা প্ৰথমতে প্ৰচেষ্টা কৰিব লাগিব। আপোনালোকে যদি ছাপ'জ কাৰোবাৰ ঘৰত এতিয়া মদ চদ বিক্ৰী কৰি থাকে, আপোনালোকে যদি নিজে যদি নাভাবে বস্তুটো বন্ধ কৰিব লাগে, তেতিয়া বেলেগ মানুহে আহি কিনে একো কৰিব নোৱাৰে। ছাপ'জ আমি কেইদিনমান আগত এঘৰ এইফালে দিবং ফালে এঘৰ মানুহ Dagi boy, Dagi say Dagi boy, aye. Dagi say Dagi boy. তেখেতলোকে দেখিছে আজি যুৱচাম কোনফালে গতি কৰিছে, আমাৰ উঠি অহা প্ৰজন্ম কোনফালে গমন হৈছে, উঠি অহা প্ৰজন্মৰ এটা ভয়াৱহ পৰিস্থিতি আহিছে। আজি ভিতৰপাও গাঁও পঞ্চায়তৰ অধীনত মানে যিখিনি গোট আছিলে সকলো গোটৰ সদস্য বিষয়ববীয়াখিনি মিলি আজি সজাগতা সভাখন আহ্বান কৰিছিলে। এই সভাখনলৈ ইয়াৰ বিশিষ্ট ব্যক্তিসকল, প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি, গাঁও প্ৰধান আৰু মানে টিচাৰখিনি সকলোখিনি প্ৰায়খিনি আহিছিলে। আৰু ইয়াতে প্ৰায় 500মান মই মহিলাকে দেখিছোঁ। গতিকে ভাল লাগিছে। আৰু ইয়াত সিদ্ধান্ত হৈছে যে যিসকল মানে লোকৰ ঘৰত এই ব্যৱসায়টো আছে, সেই ব্যৱসায়টো বাকীসকলে মিলি গোট হৈ তেওঁলোকক প্ৰথমতে অনুৰোধ কৰিব। তাৰ পাছত প্ৰয়োজন হ'লে আমাৰ প্ৰশাসনৰ ফালৰ পৰাও বিষয়ববীয়াখিনি আহিছিলে, পুলিচৰ অলৰেডি টল ফ্ৰী নাম্বাৰ দি গৈছে, তেওঁলোকৰ নাম্বাৰ দি গৈছে। গতিকে সেই নাম্বাৰত ফোন কৰি যদি নুশুনে ব্যৱসায়টো চলাই যায়, তাৰ পাছত গাঁৱৰ মানুহে সিদ্ধান্ত কৰিছে, ৰাইজে সিদ্ধান্ত কৰিছে সেইখিনি মানে উৎখাত কৰিব, ভাঙি দিব। তাৰ পাছত আৰু যদি অচিনাকি কোনোবা গাড়ী অহা দেখে, বাইক অহা দেখে, মহিলাখিনি গোট হৈ, কাৰণ মহিলা শক্তি একটা ডাঙৰ শক্তি, মহিলাসকলে পাম খুলি দিব বা লাঠি লৈ ডাং লৈ ৰাস্তা ৰোধ কৰিব। আৰু সেইটো যাতে কোনো দিন নাহে তাৰ ব্যৱস্থা তেওঁলোকে কৰিম বুলি আজি ইয়াত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে ভাল লাগিছে। আজি সজাগতা সভাখনৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সফল হওক। গতিকে সকলোলৈকে ধন্যবাদ। আজি ভিতৰপাও গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 5টা ভিঅ মিলি পেলাই মাদক দ্ৰব্য আৰু ড্ৰাগছৰ এখনি সজাগতা সভা আৰু ৰেলী কৰিলে। যিবোৰ নেকি আমাৰ ইয়াত ভিতৰপাও গাঁও পঞ্চায়তত ড্ৰাগছৰ আৰু মাদক দ্ৰব্যৰ বেছি আসক্ত হৈ গৈ আছে, উঠি অহা প্ৰজন্ম বেছিকৈ খাবলৈ লৈছে। সেই হেতুকে আমাৰ অৰ্থনৈতিক বা সামাজিক ক্ষেত্ৰত বহু প্ৰভাৱ পৰিছে। তাৰ কাৰণে আমি এই সজাগতা সভাখন পতা হৈছিলে। আৰু লগতে আমাৰ এই সজাগতা সভাখনত আমাৰ মানে এটা ডিচিশ্যন লোৱা হৈছে। আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা আহিছিলে, তেওঁলোকৰ ফালৰ পৰা আমাক কিছু মোবাইল নাম্বাৰ দি গৈছে। আমাক স্থানীয় যিখিনি আমাৰ গোটৰ মহিলা আছে, মহিলাসকলে মানে কেনেকৈ সেই নিৰ্মূল কৰিব তাৰ ওপৰত আমাক কিছু বহলভাৱে তেওঁ বহলাই কৈ থৈ গৈছে।
লগতে কি প্ৰকাৰে সৈতে এই পাৱৈমুখৰ ভিতৰ পাৱৈ গাঁও পঞ্চায়তৰ যিমানখিনি মানে মহিলাই ড্ৰাগছ বিক্ৰী কৰিছে বা পুৰুষে ড্ৰাগছ বিক্ৰী কৰিছে বা মদ ব্যৱসায় কৰি আছে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰা হৈছে আৰু তেওঁলোকৰ যাতে উঠি অহা প্ৰজন্ম যাতে খাবলৈ নিদিয়ে আৰু লগতে গাঁওখন যাতে খুব ভাল হয় বা এই ভিতৰ পাৱৈ গাঁও পঞ্চায়তটো যাতে সামাজিক সমস্যাৰ পৰা বা ড্ৰাগছৰ পৰা বা মাদক দ্ৰব্যৰ পৰা যাতে খুব হ্ৰাস পায়। ঠিক আছে, তো ইয়াত এটা আমাৰ মই জীৱিকা মন্ত্ৰী বাইদেউ অনুৰোধ কৰিছোঁ, ইয়াত এটা কথা এটা ভৰাই দিয়ক, সিদ্ধান্ত প্ৰণটো ভৰাই দিয়ক। সিদ্ধান্ত কি ল'ব আপোনালোকৰ কথা নাই, তেতিয়াহ'লে মই অলপ আগতে কোৱা নিচিনা হ'ব আৰু। গতিকে ইয়াত অংশগ্ৰহণ কৰিলে ভাল ধৰণে হ'ব, এটা সিদ্ধান্ত গ্ৰহণ কৰি এটা দফা ভৰাই দিব লাগে।